এইখন চৰকাৰৰ ভেৰনীয়া গুণ্ডা দি এই শিৱসাগৰত যিটো অপমান কৰিছে, এটা ঘটনা হৈছিল তেওঁলোকক অকণমান পৰিয়ালটোৰ লগত মাপ চাপ খুজাই দিলে হৈ যায়, কিন্তু তেওঁলোকক ৰাজহুৱাভাৱে ৰাস্তাত আঁঠু কৰাই মন্ত্ৰীৰ উপস্থিতিত ক্ষমা খোজোৱাটো কিমান অপমান কৰিছিল। আজি যদি সেই মাৰোৱাৰী সম্প্ৰদায়ৰ ৰাইজে পাহৰি যায়, সেইটোও তেওঁলোকৰ কাৰণে এটা মাৰাত্মক ভুল হৈ যাব। গতিকে এইচব কথা মনত ৰাখি পেলাই অসমীয়া ৰাইজে কিন্তু সেইটো ব্যৱহাৰ ভাল পোৱা নাই, কিন্তু তেওঁতো কৰিলে। আৰু তেওঁৰ পাছতে যদি আজি থাকে, তেতিয়াহ'লে অসম মাৰোৱাৰী সমাজখনো যেন কিবা এটা অন্ধকাৰ সোমাই আছে, কিবা এটা তেওঁলোকৰ যিটো মানে দৃষ্টিভংগী খোল খাব লাগে, সেইটো খোল খোৱা নাই যেন লাগে। গতিকে মই বিচাৰো যে তেওঁলোকৰ সেই সকলো কথা জুকিয়াই চাই কুলকী চৌধুৰীক বিপুল 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 ভোটত জয়যুক্ত কৰক, কিয়নো তেওঁৰ ককাকৰ গুৱাহাটীৰ কাৰণে বহুত অৱদান আছে। আজি কিমান চব মন্দিৰ চন্দিৰ স্কুল সৃষ্টি হৈছে তেওঁৰ দেউতাকৰ অৱদান। আৰু তেওঁ কি কৈছে, তেওঁৰ পিতৃয়ে বোলে মাটিও দখল কৰে। এইচব কথা তেওঁৰ মুখত শোভা নাপায়, কিয়নো তেওঁ আৰু তেওঁৰ পত্নীৰ বিষয়ে সমগ্ৰ অসমবাসী প্ৰতিজন সৰু বাচ্ছাই জানে। গতিকে তেওঁ যিচব বাক্য কৈছে, সেইচব শুনিবলৈও ব্ৰহ্মপুৰৰ ফলাফলক লৈ কিমান আশাবাদী আপুনি? ৰাইজৰ মই কৈছো আণ্ডাৰ কাৰেণ্ট আছে, ৰাইজৰ যথেষ্ট সঁহাৰি আছে। মই যিখিনি গম পাওঁ জিকিব লাগে। মইতো ভাবো গোটেই কেইখনে জিকিব লাগে, আমাৰ গোটেই কেইখন জিকিব লাগে। আজিৰ দিনটো অসমবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোত যদি অসমবাসী ৰাইজে শুদ্ধ সিদ্ধান্ত লয়, তেতিয়াহ'লে অসমৰ ভৱিষ্যত পুনৰ এক নতুন ভৱিষ্যতৰ সৃষ্টি হ'ব। আৰু যদি কিবা ৰাইজে ভুল কৰে, অসম আৰু অসম হৈ নাথাকিব ভৱিষ্যতে। আৰু এইজন ব্যক্তিয়ে যদি আকৌ এবাৰ ক্ষমতাত আহিবলৈ হয়, অসমৰ যি আছিল ঐতিহ্য সেয়াটো নাইকিয়া ইতিমধ্যে হৈছে আৰু একেবাৰে নিশেষ হৈ যাব। গতিকে অসমবাসী ৰাইজে যাতে এইবাৰ ভুল নকৰি বিৰোধী মিত্ৰজোঁটৰ প্ৰতিজন প্ৰাৰ্থীক যাতে তেখেতসকলৰ মহামূল্যৱান ভোট প্ৰদান কৰি অসমবাসীলৈ এক নতুন দিগন্তৰ সৃষ্টি কৰে, তাকে মোৰ সমগ্ৰ অসমবাসীৰ প্ৰতিজন নাগৰিকলৈ মোৰ এইটো বিনম্ৰ অনুৰোধ। বহুত চিন্তা কৰি দিব, কিয়নো ৰাজনীতি কোনোবা এটা জাতিক কেতিয়াবা ধ্বংসও কৰি দিয়ে আৰু কেতিয়াবা কোনোবা এটা জাতিক উত্থানো কৰিব পাৰে। গতিকে এই সকলোবিলাক দিশ চালি জাৰি চাই অসমৰ ৰাইজে এবাৰ ভোট প্ৰদান কৰক। এবাৰ চামগুৰিৰ দৰে ব্ৰহ্মপুৰতো দেখা পোৱা গ'ল নাই, সেইটোতো হয়ে। মই সেইটো কালচাৰ আমি যেতিয়া বিজেপিত আছিলো, আমাৰ পাৰ্টিত কেতিয়াও এনেকুৱা কালচাৰ সৃষ্টি কৰা নাছিলে, আমাৰ দিনত হোৱাও নাছিলে। আৰু এইবাৰ এতিয়া দেখিবলৈ লৈছো, আৰু সেইটো আমাৰ যিসকল কংগ্ৰেছৰ পৰা আহিছে, আহি পেলাই বিজেপিত যোগদান কৰিছে, আৰু তেওঁলোকৰ নেতৃত্বত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছে, তেতিয়াই এনেকুৱা হিংসাত্মক কাৰ্যকলাপ চব আমি দেখিবলৈ পাইছো। আৰু জিতু গোস্বামীয়ে নিজৰ মানে জনপ্ৰিয়তা ৰাখিবৰ কাৰণে হিংসাত্মক কাৰ্যৰে লোকক দমন কৰি ভয় খুৱাই যদি তেওঁ ভোট ল'ব খুজিছে, তেতিয়াহ'লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। মূৰ্খৰ স্বৰ্গত বাস কৰি তেওঁ ৰাজনীতি কৰিব আহিছে। গতিকে তেওঁ বৰ্তমান যিজন মুখ্যমন্ত্ৰী আছে আমাৰ, সেইজনো মূৰ্খৰ স্বৰ্গত বাস কৰা মানুহ। তেওঁ এটাই কথা জানে যে মানুহৰ কোনো মন প্ৰাণ চিন্তা একো নাই, খালি টকা পইচাই মানুহে বিচাৰে, আৰু সেইটোৱে উপাৰ্জন কৰি মানুহক দিলে মানুহৰ ভোট আদায় কৰি আমি সদায়ে ক্ষমতাত বৰ্তি হৈ থাকিব পাৰিম। সেইটো তেওঁ হ'ল কি ৰাজনীতিৰ মূল মন্ত্ৰ। আৰু এই মূল মন্ত্ৰটো আমাৰ বুলি নকওঁ, আগৰ বিজেপিত এই মূল মন্ত্ৰটো নাছিলে। এওঁ যেতিয়া আহিলে বিজেপিলে, তেতিয়াৰ পৰা আমাৰ বিজেপি নেতাসকলে এতিয়াৰ বিজেপি নেতাসকলেও তেওঁৰ মহামন্ত্ৰকে সৰুগত কৰি ললে, হৃদয়ংগম কৰি ললে, অন্তৰত বহুৱাই লৈ পেলাই তেওঁলোকেও ভাবিব ললে যে জনতাৰ মনৰ কথা চিন্তা কৰাৰ কোনো দৰকাৰ নাই, খালি টকা পইচা গোটাব লাগে আৰু ইলেকশ্যনৰ সময়ত জনতাৰ ওচৰত পইচা ঢালিব লাগে, কৰ্মীৰ হাতে হাতে লাখ লাখ হাজাৰ হাজাৰ টকা দিব লাগে, আৰু কৰ্মীয়ে জিকাই আনিব পাৰিব। কিন্তু তেওঁলোকে আচল পলিটিকেল বস্তুটোৱে নাজানে। মই সেইটো আচৰিত পাইছো। তেওঁলোকৰ লগত RSS আছে, অমুক আছে, তমুক বহুত ডাঙৰ ডাঙৰ সংগঠন আছে, তৎসত্বেও যদি এই অৱস্থা হয়,
তেওঁলোকৰ তাৰমানে আদৰ্শত বহুত ডাঙৰ ভুল আছে, যিটোৰ কাৰণে তেওঁলোকে জনসাধাৰণৰ মন মুহিব পৰা নাই। জনসাধাৰণ পিছুৱাই পিছুৱাই গৈ আছে। তাৰ অন্তৰালত যি গভীৰ ষড়যন্ত্ৰ আছে তাক ৰাইজে দেখা পাইছে। গতিকে মই ভাবো এইবাৰ অসমৰ ৰাইজে অতি সাৱধানে এটা সিদ্ধান্ত লৈছে যেন লাগিছে। আণ্ডাৰ কাৰেণ্ট বহুত বেছি আছে। গতিকে ভয়ত ৰাইজ মুকলিকে ওলাই আহিব পৰা নাই, কিন্তু আণ্ডাৰ কাৰেণ্ট ভয়ংকৰ আছে। আৰু সেই ভয়ংকৰ আণ্ডাৰ কাৰেণ্টে ইমান দপদপাই, যেনেকে বৰষুণ পৰিলে ফটককে ফ্লাড হৈ যায়, ঠিক তেনেকুৱা এইবাৰ ভোট প্ৰদানত এনেকুৱাকে বৰষুণ পৰা দিন ভোট পৰিব আৰু তাৰ ছবিখন হঠাতে অতি ডাঙৰকে বদলি হৈ যাব। হয়, আপুনি পুনতে কৈছিল যে এইবাৰ প্ৰথমবাৰৰ কাৰণে আপুনি কংগ্ৰেছত ভোট দিবলগীয়া হৈছে, গতিকে সেই অনুভৱটো কি? তাকে মানে এইটো মই আদৰ্শটো চেঞ্জ কৰিলো তো। মই সেইটো আদৰ্শৰ প্ৰতি মোৰ আস্থা আৰু বিশ্বাস নাইকিয়া হৈ গ'ল। আৰু সেইটো আদৰ্শ এটা যে ভুৱা আদৰ্শ আছিল, তাৰ অন্তৰালত যে বহুত ডাঙৰ ডাঙৰ ষড়যন্ত্ৰ আছে আৰু দেশৰ জনসাধাৰণৰ বিৰুদ্ধে। আৰু জনসাধাৰণক আজি শোষণ কৰি আছে অনবৰত চৰকাৰখনে। জনসাধাৰণক কোনো ধৰণৰ কল্যাণমূলক আঁচনিলৈ সকাহ দিয়া নাই। আৰু জনসাধাৰণক যদি কাষ্টমাৰ হিচাপে ভাবে চৰকাৰে, যে জনসাধাৰণ কাষ্টমাৰ আৰু কাষ্টমাৰৰ পৰা আমি ইনকাম কৰিব লাগে, সেইটো হলেতো জনসাধাৰণ ক'ত যাব, কাৰ ওচৰত যাব সকাহ বিচাৰি? আজিৰ চৰকাৰখনে জনসাধাৰণক কাষ্টমাৰ হিচাপে ইনকামৰ চ'ৰ্চ বুলি লৈছে। আৰু সেইকাৰণে ৰাইজ প্ৰতিটো খোজতে ভুগিব লগা হৈছে। ইনকাম নাই, কিন্তু চৰকাৰক পইচা দি থাকিব লাগে। কুনকি চৌধুৰীৰ কথা কৈছে, মই বিচাৰো যে চেন্ট্ৰেল গুৱাহাটীৰ সমূহ ৰাইজে কুনকি চৌধুৰীক এইবাৰ যিকোনো প্ৰকাৰে জিকাই অনাটো উচিত। আৰু এটা মই ডাঙৰ কথা ক'ব খুজিছো, আমি তাতো যথেষ্ট আমাৰ হিন্দী স্পিকিং মানুহ আছে, মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ আছে, বেংগলী সম্প্ৰদায়ৰ মানুহ আছে। আজিও মই এটা চাইছো যে গিৰিজানন্দ চৌধুৰীয়ে কিবা এখন কলনীৰ কথা ক'লে। সেই কলনীখন সৃষ্টি কৰা যেতিয়া 66 নেকি ইণ্ডিয়া পাকিস্তান যুদ্ধ হৈছিল, তাৰ পৰা যিমান চব ৰিফিউজি আহিছিল, তেওঁলোকক থাকিবৰ কাৰণে গিৰিজানন্দ চৌধুৰীয়ে বহুত মাটি দিছে। আৰু আমাৰ দিছপুৰখন তাৰ পৰা আহোঁতেও বহুত মাটি দান কৰিছে। আৰু সেইজন মানুহৰ বিশাল অন্তৰখনৰ কথা আজি এই আমাৰ হিমন্ত বিশ্ব শৰ্মাই কি ধৰণৰ বাক্যৰে আজি প্ৰকাশ কৰিব খুজিছে, যি উগ্ৰমূৰ্তি ধাৰণ কৰি কথা কৈছে, তেওঁতো পাগল হৈ গৈছে দেখোন। তেওঁৰ মাজত যে ভিতৰত ইমান এটা হিংস্ৰ প্ৰকৃতিৰ মানুহ সোমাই আছে, সেই বাইকটো দেখিলে গম পোৱা যায়। গতিকে ৰাইজক মই কওঁ যে আমি ইয়াত হিন্দী স্পিকিং সকলক বা মাৰোৱাৰী সমাজক কওঁ যে আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিচিনা মানুহ পাইছিলো, যি জ্যোতিপ্ৰসাদ আগৰৱালাক অসমৰ ৰাইজে আজিও শ্ৰদ্ধাৰে সোঁৱৰে সকলো সময়তে। গতিকে সেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিচিনা আমি মাৰোৱাৰী সমাজখনক আজি বিচাৰো। চন্দ্ৰ কুমাৰ আগৰৱালাই অসমীয়া জাতিৰ প্ৰতি বহুত অৱদান আছে। আমি বিচাৰো যে অসমৰ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহখিনি জ্যোতিপ্ৰসাদৰ আদৰ্শৰে আমাৰ অসমীয়া জাতিৰ লগত সমৰ্পিত হ'ব লাগে। আমি তেওঁলোকক আদৰি ল'ম। জ্যোতিপ্ৰসাদ আগৰৱালাক লৈছো যেতিয়া তেওঁলোকক কিয় নল'ম? আমি বাহিৰৰ পৰা কোনো ধৰণৰ উদ্যোগপতি অহাতকে আমি বিচাৰিম যে আমাৰ ইয়াৰ স্থানীয় উদ্যোগপতিয়ে কৰক, তেওঁলোকে আমাৰ ইয়াত কাম কৰক, আমি তেওঁলোকক সহায় কৰিম, আগুৱাই নিম। আৰু সেইটো আমাৰ আদৰ্শ। মই বিশেষকে অসম জাতীয় পৰিষদৰ পৰা মই সেইটো আদৰ্শ লৈ আহিছো। মোৰ এনেকুৱা নহয় যে মই আগতে বিজেপিত আছিল হিন্দু, বাকী হিন্দুক মই ঘৃণা কৰিম, এতিয়া হিন্দুত্ব নাথাকিব, সেইটো নহয়। মই মুছলমানকো তেতিয়া ঘৃণ কৰা নাছিলো, আজিও নকৰো। মই যেতিয়া বিজেপিত আছিলো আৰু এতিয়াও নকৰো। আৰু সকলো সম্প্ৰদায়কে যেনেকে বিজেপিত থাকোতে গ্ৰহণ কৰিছিলো, আজিও কৰিছো। সেই আদৰ্শটো মই বহলাই লৈছো। গতিকে ইয়াত আমি জাতীয়তাবাদীটো আমাৰ সংকীৰ্ণ জাতীয়তাবাদী নহয়। অসমীয়া, বঙালী, বিহাৰী, মাৰোৱাৰী সকলোকে লৈ আমি কৰিব খুজিছো এইখন অসম সকলোৰে। আৰু তেওঁলোক ইয়াতেই জন্ম লৈছে, ইয়াতেই মৰিব, ইয়াতেই তেওঁলোকৰ জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন শেষ হ'ব। গতিকে এই অসমৰ এটা হাৱা বতাহ আছে, এটা ধাৰা আছে, এটা সংস্কাৰ আছে, এটা সংস্কৃতি আছে। সেইটোৰ লগত সকলোৱে মিলি আমি আমাৰ অসমখন নতুনকে সুন্দৰকে বনাব লাগে। আমাৰ মাজত শান্তি, সম্প্ৰীতি, আন্তৰিকতা সকলো থাকিব লাগে। আৰু মই ক'ম যে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বহুত জন্ম হওক মাৰোৱাৰী সম্প্ৰদায়ৰ পৰা। মই সেইটোৱে এপেল কৰিছো যে আপোনালোক আগবাঢ়ি আহক।